কৃষ্ণ আমি সমস্ত বৈষ্ণৱ যুৱক যুৱতী শিশু সমস্তকে আমাৰ তুলনাৰ আগলৈ আহিবৰ হেতুকে আমি অনুৰোধ জনাইছোঁ আমি কাৰ্যসূচী আগবঢ়াব বিচাৰিছোঁ কৃষ্ণ আপোনালোকে পালন নকৰিব Oka. Boleh. Abuni. জয় গুরু শংকৰ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি অসমীয়া সমাজৰ কৃষ্টি সংস্কৃতি ধৰ্মীয় আধ্যাত্মিকতাৰ প্ৰাণৰ কেন্দ্ৰ লখিমপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বঢ়াকৰা বৰঙাবাৰী প্ৰাথমিক শাখাৰ বাৰ্ষিক সভাৰ লগত সংগঠিত ৰাখি লখিমপুৰ জিলা শাখাৰ সন্মানীয় চন্দ্ৰকান্ত বৰা বাপজনৰ পৰিয়ালবৰ্গই এহাৰি এই মহান অনুষ্ঠানৰ নামঘৰৰ পূৰণ নিৰ্মাণ কৰি উৎসৰ্গ কৰা মানসিকতা প্ৰকাশ কৰি অনুষ্ঠানভাগ আগবঢ়াব বিচাৰিছোঁ আমি সেয়েহে সমূহ বা বৈষ্ণৱ মাতৃ সমস্তকে আহিবৰ বাবে অনুৰোধ জনালোঁ আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ পৰম সভাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য আমাৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ প্ৰাক্তন সভাপতি সন্মানীয় নৱকৃষ্ণ ৰাজখোৱা প্ৰভুজনৰ জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ট্ৰিভেণ্ট ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সন্মানীয় সঞ্চালক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ মূলৰ শাখাৰ কাৰ্যালয় সভাপতি সন্মানীয় প্ৰফুল্ল প্ৰভুজনা লখিমপুৰ আঞ্চলিক শাখাৰ সন্মানীয় সভাপতি ভগীৰাম বৰুৱা প্ৰভুজনা লখিমপুৰ আঞ্চলিক শাখাৰ সন্মানীয় সম্পাদক ৰাজেন বৰুৱা প্ৰভুজনা লখিমপুৰ জিলা শাখাৰ সন্মানীয় বিষয়ববীয়াসকল লখিমপুৰ আঞ্চলিক শাখাৰ সন্মানীয় বিষয়ববীয়াসকল দূৰ বণ্টন কৰি অনা সন্মানীয় ভকত প্ৰাণ বা বৈষ্ণৱ আইমাতৃ যুৱক যুৱতী শিশু সমস্ত বঢ়াকৰা অঞ্চলৰ সমূহ প্ৰাথমিক শাখাৰ বৰপাই সমস্ত প্ৰাথমিক শাখাৰ সভাপতি সম্পাদককে মুখ্য কৰি সন্মানীয় সদস্য বা বৈষ্ণৱ আইমাতৃ সমস্ত আমাৰ বৰঙাবাৰী প্ৰাথমিক শাখাৰ শ্ৰেষ্ঠ লখিমপুৰ জিলা শাখাৰ সন্মানীয় প্ৰাক্তন সদস্য লখিমপুৰ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি সন্মানীয় চন্দ্ৰকান্ত বৰা বাপজনাই পৰিয়ালবৰ্গই এই মহান অনুষ্ঠানৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰ্শীৰে এহাৰি পূৰণ নিৰ্মাণ কৰি উৎসৰ্গ কৰা মানসিকতা প্ৰকাশ কৰিছে এই তুৰন্ভাগ উদ্বোধন কৰিবলৈ আমাৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ
প্ৰাক্তন সভাপতি ডাক্তৰ নৱকৃষ্ণ ৰাজখোৱাৰ প্ৰভুজনাক নিমন্ত্ৰণ কৰি আনিছে। ৰাজখোৱা প্ৰভুজনাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বিশেষ আমাৰ ৰাজখোৱা প্ৰভুজনাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ এজন বিশেষ দক্ষবান ব্যক্তি, ভাগৱত ব্যাখ্যাকে আদি কৰি তেখেতৰ সাহিত্যৰ চিত্ৰাংকনৰ যিটো প্ৰতিভা সঁচাকৈ অতুলনীয়। আমি সেয়েহে তেনে এজন ব্যক্তিক আমাৰ এই পৰিয়ালবৰ্গই নিমন্ত্ৰণ কৰি আনি আজি জোৰাণভাগ উন্মোচন কৰিবলৈ আমন্ত্ৰণ কৰি অনা হেতুকে আমি তেখেতক এভাগী বস্ত্ৰৰে সম্বৰ্ধনা ধৰিবৰ হেতুকে পৰিয়ালবৰ্গৰ হৈ সন্মানীয় চন্দ্ৰকান্ত বৰা প্ৰভুজনাক এভাগী বস্ত্ৰৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাই সেৱা জনাব আহিছো। কৃষ্ণ। এয়াই ৰাজখোৱা প্ৰভুজনাক চন্দ্ৰকান্ত বৰা বাবু জনাই এখনি চেলেঙেৰে আদৰণি জনাইছে, লগতে এখনি বস্ত্ৰে ভ্ৰমচাৰ। কৃষ্ণ। হৰি কৃষ্ণ। আমি তেখেতক দুআষাৰ বক্তব্য দাঙি ধৰি জোৰাণভাগ উন্মোচন কৰিবৰ বাবে অনুৰোধ জনাই সেৱা নিবেদন আগবঢ়ালো। কৃষ্ণ। কৃষ্ণ। এৰম অজ্ঞানী লোকৰ মান্য পায়া গৰ্ভ বাঢ়ি গৈল, লংঘিল তোমাৰ আজ্ঞা কম, দিন অনাথক দয়া কৰ হা পৰমানন্দ, প্ৰভু বাবে ৰাখিও আমাক, ও প্ৰভু বাবে ৰাখিও আমাক। পৰম ভক্তি ভজন আজি এই বৰাগামবাৰী প্ৰাথমিক শাখাৰ জীভাগ তোৰণ আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ চন্দ্ৰকান্ত বৰা বাপে পৰিয়ালবৰ্গৰ সমন্বিতে আগবঢ়াইছে। সেই তোৰণভাগ উন্মোচনৰ উদ্দেশ্যে ইয়াত সমবেত হোৱা মোৰ অতি শ্ৰদ্ধাৰ আমাৰ আঞ্চলিক শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ মূল কাৰ্যালয়ৰ সভাপতি তথা ক্ষীৰথান ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সঞ্চালক প্ৰফুল্ল কোঁৱৰ বাপ, আমাৰ জিলা নামঘৰীয়া বাপ, আমাৰ বিভিন্ন আঞ্চলিক শাখাৰ আমাৰ গণ্যমান্য সদস্যসকল, প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকসকল, আইসকল, যুৱক যুৱতীসকল, যদিও ৰ'দটো ওলোৱা নাই তথাপিও বৰষুণো সকলোৱে অনুভৱ কৰিছে। মই বেছি দীঘলীয়া কথা নকওঁ। মই আচলতে সিমানৰ একেবাৰে পাত্ৰ নহওঁ, তথাপিও আমাৰ বৰা বাবে ইমান অনুৰোধ কৰিলে। আজি মোৰ এভাগ নাম আছিলে ফুলবাৰীত, সেই নামভাগ মই বেলেগলৈ দি ইয়ালৈ আহিবলগীয়া হৈছে। তেখেতৰ একান্ত অনুৰোধ, বোলে খুটা ফুটা দিনাখনৰ পৰাই বোলো মোৰ কথা ভাবিছোঁ, এইটো কথা আছে দেখিছোঁ। যি নহওক, এই নামঘৰ ভাগৰ আমাৰ যি ভাগ তোৰণ, অকল ইয়াৰেই নহয়, এই তোৰণৰ সৃষ্টিটো কেতিয়া হ'ল আমাৰ কোনো হয়তো দিন তাৰিখ ক'ব নোৱাৰিব। আমাৰ নামঘৰ গুৰু যেনেকৈ সৃষ্টি কৰিলে, তোৰণ কোনে সৃষ্টি কৰিলে এতিয়া এইভাগ ওলালে আৰু এইভাগে। কিন্তু তোৰণ ভাগৰ যিটো সৌন্দৰ্য নামঘৰ সুস্থটো বৃদ্ধি কৰে। যেনেকৈ এজন মুকুটবিহীন ৰজাৰ যিটো সৌন্দৰ্য, মুকুট পৰিহিত ৰজাজনৰ সৌন্দৰ্যটো বহুত পুৰণি। গতিকে আমি এই তোৰণভাগ দেখি অতি সন্তোষিত হৈছোঁ। আটাইতকৈ ডাঙৰ কথা, এই তোৰণভাগ বনাওঁতে কেইবা লাখ টকাও নিশ্চয় খৰচ হৈছে। এই গোটেই কথাখিনিত আমাৰ চন্দ্ৰকান্ত বৰাৰ বাবে তেখেতৰ
আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আঞ্চলিকৰ সভাপতি হিচাপে তাৰপিছত জিলাৰ সদস্য হিচাপে যিখিনি বৰঙণি আগবঢ়াই থৈছে, তাৰ উপৰিও তেখেতে নিজৰ প্ৰাথমিক শাখালৈ এই তোৰণ বিভাগ আগবঢ়াই যিটো মানে মহান কাৰ্য সাধন কৰিছে, তাৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ লখিমপুৰ জিলা শাখা, লখিমপুৰ আঞ্চলিক শাখা আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আৰু পৰিয়ালবৰ্গলৈ আমি কৃতজ্ঞতা আৰু আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত দিনবিলাকত, জীয়াই থকা দিনবিলাকত তেখেতে অতি সুখেৰে, অতি ভক্তিভাৱেৰে ভকতৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে যাতে জীৱন কটাব পাৰে তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। এতিয়া নামঘৰলৈ আমাৰ বহুতে দান কৰে। আমাৰ আজি এটা আদৰ্শ হ'ল যে যিবিলাক নামঘৰত বাট চৰা নাই, সেই নামঘৰবিলাকত তোৰণ বাট চৰাবিলাকৰ কিমান প্ৰয়োজন। আজি কিন্তু মই এটা কথা ক'ব লাগিব যে ইয়াত বাট চৰা ভাগৰো প্ৰয়োজন আছে। বাট চৰা ভাগৰ এইকাৰণেই প্ৰয়োজন আছে, বাট চৰা আমাৰ বাটটো মুখতে যিটো ঘৰ থাকিব, সেই ঘৰটোৱে নামঘৰৰ সৌন্দৰ্য তেতিয়াহে সম্পূৰ্ণ কৰিব। নামঘৰৰ এটা আংগিক সৌন্দৰ্য বাট চৰা আমাৰ সুবিধা। গতিকে এই বাট চৰাটো আচলতে থাকিবই লাগে। গতিকে অনাগত দিনবিলাকত সৰুকৈ হ'লেও বাট চৰা ভাগৰ পিছতে মই ভাবিছোঁ এইটো চিন্তা কৰিব কথাটো, নহয় জানো? আৰু এই নামঘৰ আমি বাট চৰাৰ পৰা আৰম্ভ কৰি তোৰণলৈকে আমি যিমান ধুনীয়াকৈ নবনাওঁ কিয়, নামঘৰৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো প্ৰকাশ পায় আচলতে আমাৰ ভকত বৈষ্ণৱৰ আমাৰ শ্ৰদ্ধা ভক্তিৰ ওপৰত। আমি ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰি আমি নামঘৰত যদি আমি সেই ভকতিৰ, সেই শ্ৰদ্ধাৰ, সেই ভাৱটো যদি আমি প্ৰকট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ নামঘৰ ইমান ধুনীয়াকৈ বনায়ো আমি আচলতে ভকতিৰ মাৰ্গত আমি সাফল্যমণ্ডিত হ'ব নোৱাৰোঁ। গতিকে মই আৰু বেছি দীঘলীয়া কথা নকওঁ। আজি মোক এই সন্মান দিয়াৰ কাৰণে মই সদুতীৰ চৰণত মই সেৱা জনাইছোঁ। বিশেষকৈ চন্দ্ৰকান্ত বৰা বা প্ৰমুখ্যে পৰিয়ালবৰ্গলৈ মই সেৱা নিবেদন কৰিছোঁ। আৰু এইকেইটা কথাৰেই মই এই মুকলি কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আমি মুকলি কৰাৰ আগতে আৰু দুজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। বিশেষকৈ আমাৰ এই বাট চৰা ভাগত গায়ন বায়ন যোৰা আৰু সিংহভাগ আমাক যিজনে অতি কষ্টৰে দিনে ৰাতিয়ে বৰষুণে ৰ'দে তিতি বনাই দিলে। গতিকে আমি তেখেতক পাহৰি যোৱাটো আমাৰ যুক্তিগত নহ'ব। সেয়ে আমি সেইজন ব্যক্তি শ্ৰী মুনীন্দ্ৰ দত্তদেৱক এখন চেলেং আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু সম্বৰ্ধনা জনাব আমাৰ মাতৃ শ্ৰী আইপুনা বৰা দেৱী। মই আমাৰ মুনীন্দ্ৰ দত্তৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিব লাগে। তেওঁ এই অকল ইয়াতেই নহয়, আমাৰ লখিমপুৰ জিলাখনত সংঘ অনাসংঘ বহুত অনুষ্ঠানত তেওঁ নামঘৰ বনাইছে আৰু এইদৰে তোৰণ বনাইছে। আৰু এই যে মূৰ্তিবিলাক, এই মূৰ্তিবিলাকে এটা নিজস্ব বৈশিষ্ট্যতা গঢ়ি উঠিছে, মই দেখিবলৈ পাইছোঁ। গতিকে আমি মুনীন্দ্ৰ দত্তক আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে ভৱিষ্যতে আৰু এজন ভাল খনিকৰ হিচাপে নিজকে পৰিচয় দিব পাৰে। কৃষ্ণ। লগতে তোমাৰ কথাটো ইতিমধ্যে কোৱা হৈ গ'ল। বুলবুলে ঠিক আছে বাৰু, বুলবুলে যদি ল'বলৈ বেয়া পালে আমি নিদিওঁ বাৰু। কিন্তু আমাৰ ইয়াত সকলোৱে স্বীকাৰ কৰিব লাগিব, এই তোৰণখন বনাওঁতে বুলবুলে নিজৰ ভক্তিৰ কাৰণে অশেষ কষ্ট কৰিলে। আৰু এতিয়া এটা শ্ৰদ্ধা জ্ঞাপন জনাইছে যে আজি পিতৃৰ আগত এইখিনি কৰি পেলাই যদি তেওঁ সন্মানটো ল'বলৈ যায়, তেতিয়াহ'লে এই চবখিনি পন্ন বুলি কৈছে। গতিকে এইটো তেওঁক আমি প্ৰশংসা কৰিছোঁ। সকলোৱে জানে তেওঁৱে বনাইছে এইখন। গতিকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ অনাগত দিনবিলাক ভালদৰে পালন হ'ব। কৃষ্ণ। আমাৰ অসমীয়া জাতিৰ যিটো স্বাভিমান, যাক লৈ আমি গৌৰৱ কৰোঁ, কাৰ কাৰণে যিজন গুৰুৱে
গীত নৃত্য বাদ্য সুৰ সঞ্চাৰ সাহিত্য ভাওনা নাম কীৰ্তন ঘোষা বৰগীত অংকনাথ প্ৰমুখ্যে এই 32বিধ অলংকাৰে আমাক সুশোভিত কৰি থৈ গ'ল সেই মহাপুৰুষজনৰ আজি সৃষ্ট এই নামঘৰৰ মুখতে তৰুণভাগ মই উন্মোচন কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ মই এতিয়া উন্মোচনৰ কাৰণে আগবাঢ়িছোঁ কৃষ্ণ উঠাব লাগিব কৃষ্ণ এইখিনিতে কৃষ্ণ আমি দ্বাৰ উন্মোচন ইতিমধ্যে হৈ গৈছে এতিয়া আমাৰ বিশেষ কেইজনমান ব্যক্তিৰ সম্বৰ্ধনা ধৰিম বুলি পৰিয়ালে পৰিয়ালবৰ্গক জনাইছোঁ আমাৰ গাঁও সমাজত অকণমান এটা পৰিৱেশ দিবৰ বাবে আমি সেয়া কৰিছোঁ কৃষ্ণ কৃষ্ণ আমাৰ এই মুহূৰ্তত আমাৰ বৃক্ষৰোপণ আছে আমি বৃক্ষৰোপণৰ কাৰ্যসূচী বৃক্ষৰোপণৰ দায়িত্ব দিবৰ বাবে আমাৰ লখিমপুৰ জিলা শাখাৰ সন্মানীয় সভাপতি ঘৰদত্ত বাবজনা আমাৰ মাজত উপস্থিত আছে তেখেতক এখনি বস্ত্ৰৰে আদৰণি জনাবৰ বাবে পৰিয়ালবৰ্গই আশা কৰিছে কৃষ্ণ কৃষ্ণ ঘৰদত্ত বাবজন আহি নাপালেই সেয়েহে আমি লখিমপুৰ আঞ্চলিক শাখাৰ সন্মানীয় সভাপতি ভগীৰাম বৰুৱা আগবাঢ়ি আহিবৰ বাবে আমি আবেদন আগবঢ়াইছোঁ লগতে লখিমপুৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফিডবেক কেডেট প্ৰপাৰ্টি ছ'চাইটিৰ সঞ্চালক প্ৰফুল্ল বৰুৱাক জনাব আমি বৃক্ষৰোপণৰ কাৰ্যসূচীত আগবাঢ়িবলৈ অনুৰোধ জনাই তেখেতক এখন বস্ত্ৰৰে পৰিয়ালবৰ্গই আদৰণি জনাবলৈ আগবাঢ়ি আহিছোঁ কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ আমাৰ লখিমপুৰ আঞ্চলিক শাখাৰ সন্মানীয় সভাপতি ভগীৰাম বৰুৱা তেখেতকো বৃক্ষৰোপণৰ দায়িত্ব অৰ্পণ কৰা হৈছে লগতে পৰিয়ালবৰ্গই এভাগী বস্ত্ৰৰে আদৰণি জনাবৰ বাবে তেওঁ নিবেদন আগবঢ়াইছে কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ আমাৰ সকলো বা বৈষ্ণৱ আয়োগকে সমস্তকে গছ পুলি ৰোপণৰ কাষত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি সেয়া নিবেদন আগবঢ়াইছোঁ আমাৰ সন্মানীয় চন্দ্ৰকান্ত বৰা বাবজনক আমন্ত্ৰণ জনাইছোঁ কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াব কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ হ'ব এতিয়া আমাৰ হেৰি কৰি দিম গুৰিটো আমাৰ গছকি দিয়ক টান হয় মাটিটো হাঁহ বোলে বেয়া সন্মানীয় প্ৰফুল্ল বৰুৱা